বাংলাদেশত বহি থকা সেইজন কোন এক কঠোৰ প্ৰশ্ন 59 মিনিটৰ এটা দীৰ্ঘ অডিও বাৰ্তা এটা অডিও ক্লিপ এটা অডিও বাৰ্তা 59 মিনিট জোৰা এটা দীৰ্ঘ অডিও বাৰ্তা আৰু যেটো অডিও বাৰ্তাত কেইবাটা প্ৰশ্নৰে থকা হৰকা কৰিছে মোহাম্মদ ইউনুছক শেখ হাসিনাৰ এটা 59 মিনিটৰ অডিও বাৰ্তা যেটো বাৰ্তাত প্ৰথমে প্ৰশ্ন কৰিছে যে বাংলাদেশত বহি থকা সেইজন কোন মোহাম্মদ ইউনুছ যিগৰাকী অন্তৰ্বৰ্তীকালীন চৰকাৰৰ উপদেষ্টা মোহাম্মদ ইউনুছৰ নেতৃত্বত বাংলাদেশত বৰ্তমান কি হৈছে বাংলাদেশ ৰক্তাক্ত হৈছে হিংসাৰ জুইত দগ্ধ হৈছে বাংলাদেশ হিংসাৰ জুইত জ্বলি পুৰি শেষ হোৱাৰ উপক্ৰম হৈছে সংখ্যালঘু লোকসকল মঠ মন্দিৰ গিৰ্জা জ্বলাই সাৰখাৰ কৰি দিয়া হৈছে চৌদিশে প্ৰতিবাদৰ জোৱাৰ উঠিছে চৰম নিৰাপত্তাহীনতাত ভুগি ৰাজপথলৈ ওলাই আহিছে সংখ্যালঘু হিন্দুসকল আৰু বাংলাদেশৰ এই জ্বলা জুইত কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বজুৰি ধিক্কাৰ গৰিহণা দিছে বাংলাদেশ চৰকাৰক অন্তৰ্বৰ্তীকালীন চৰকাৰখনক শেখ হাসিনাই দেশান্তৰিত হোৱাৰ পিছত এক নাটকীয় পট পৰিৱৰ্তন ঘটিল বাংলাদেশৰ ৰাজনীতিত আৰু তাৰ পিছত আশা কৰা হৈছিল যে মোহাম্মদ ইউনুছৰ দৰে নোবেল বঁটাৰে সন্মানিত এগৰাকী প্ৰসিদ্ধ ব্যক্তিৰ শাসনকালত বাংলাদেশত শান্তি স্থাপন হ'ব বাংলাদেশৰ সংখ্যালঘুসকল সুৰক্ষিত হ'ব বাংলাদেশৰ হিন্দুসকলক নিৰাপত্তা প্ৰদান কৰিব পাৰিব কিন্তু সম্পূৰ্ণ বিপৰীত ছবি এখনহে দেখিবলৈ পোৱা হৈছে হিন্দু বিদ্বেষী নীতি যেন গ্ৰহণ কৰিছে এই মুহূৰ্তত চৰকাৰ প্ৰশাসন যন্ত্ৰ বুলি যেন একো নাইকিয়া হৈ পৰিছে যিকোনো কামেই অপৰাধজনিত হিংসাত্মক যিকোনো কামেই যেন বৰ্তমান দিনে নিশাই চলি আছে বাংলাদেশত ইস্কনৰ প্ৰভুৰ পৰা ইস্কনৰ পুৰোহিতৰ পৰা হিন্দুৰ ওপৰত আক্ৰমণ অধিবক্তাৰ ওপৰত আক্ৰমণৰ দৰে একাধিক হিংসাত্মক ঘটনাত ৰক্তাক্ত হৈছে বাংলাদেশ প্ৰতিবাদমুখৰ হৈ পৰিছে বাংলাদেশ এফালে ভাৰতত বাংলাদেশ বিৰোধী প্ৰতিবাদ পশ্চিমবংগ অসমৰ প্ৰান্তে প্ৰান্তে শ্ৰীভূমি জিলাত ধাৰাবাহিক প্ৰতিবাদ অব্যাহত আছে ত্ৰিপুৰাত প্ৰতিবাদ অব্যাহত আছে বাংলাদেশ চৰকাৰৰ এই ধৰণৰ এটা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাত সকলোৱে সমালোচনা কৰি বাংলাদেশৰ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত হৈছে ভাৰতৰ ঠায়ে ঠায়ে আৰু একেদৰে বাংলাদেশতো ভাৰতৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰী ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে মুঠৰ ওপৰত এক অৰাজকতাপূৰ্ণ পৰিস্থিতি আৰু তাৰ মাজত 59 মিনিট জোৰা এটা অডিও বাৰ্তা যেটো অডিও বাৰ্তাত বাংলাদেশত বহি থকা সেইজনলৈ অৰ্থাৎ মোহাম্মদ ইউনুছলৈ কেইবাটাও কঠোৰ প্ৰশ্ন কেইবাটাও কঠোৰ বাক্যবান শেখ হাসিনাৰ ভাৰতত আশ্ৰয় গ্ৰহণ কৰি থকা শেখ হাসিনাই আজি প্ৰায় 4 মাহৰ পিছত এই ধৰণৰ এটা দীঘলীয়া অডিও বাৰ্তা প্ৰেৰণ কৰিছে বাংলাদেশৰ জনতালৈ আৰু বিশেষভাৱে এই অডিও বাৰ্তা য'ত বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছে মোহাম্মদ ইউনুছক মোহাম্মদ ইউনুছৰ নেতৃত্বত এতিয়া বাংলাদেশত চৌদিশে কেৱল অৰাজকতা নিৰাপত্তাহীনতা মঠ মন্দিৰ গিৰ্জা সকলো ভাঙি চুৰমাৰ কৰিছে দুৰ্বৃত্তই সকলো দেখিও কিয় নেদেখাৰ ভাওজুৰি আছে মোহাম্মদ ইউনুছে চকুমুদা কুলিৰ কিয় ভাওজুৰি আছে মোহাম্মদ ইউনুছে কিয় নিমাদ হৈ আছে মোহাম্মদ ইউনুছ এই হিংসাত্মক কাৰ্যকলাপ কিয় ৰোধ কৰিব পৰা নাই নোবেল বঁটা প্ৰাপ্ত মোহাম্মদ ইউনুছে কিয় শান্তি প্ৰতিষ্ঠা কৰিব পৰা নাই দুখীয়া দৰিদ্ৰৰ দুখ বুজি পোৱা মোহাম্মদ ইউনুছে হিন্দু লোকৰ যি বৰ্তমান এক দুখ লগা ছবি চৰম নিৰাপত্তাহীনতাৰ ছবি প্ৰকাশ পাইছে উন্মোচিত হৈছে দুৰ্বৃত্তৰ আক্ৰমণ প্ৰতিদিনে হিন্দুৰ ওপৰত জপিয়াই পৰিছে আৰু সেই হিংসাত্মক কাৰ্যকলাপ কিয় ৰোধ কৰিব পৰা নাই মোহাম্মদ ইউনুছে অৰ্থনীতি থানবান হৈ পৰিছে বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাই বৰ্তমান অস্থিৰ কৰি তুলিছে সমগ্ৰ বাংলাদেশৰ পৰিস্থিতি আৰু যাক লৈ শেখ হাসিনাৰ এই প্ৰশ্ন যে বাংলাদেশত বহি থকা সেইজন কোন সেইজন কিয় নিবাদ সেইজনে কিয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই সংৰক্ষণ চৰকাৰী চাকৰিত সংৰক্ষণৰ বাবে আজি দেশান্তৰিত হ'বলগীয়া হ'ল শেখ হাসিনা ছাত্ৰ আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিলে ৰক্তাক্ত আন্দোলনত ৰূপান্তৰিত হ'ল বাংলাদেশৰ সেই ছাত্ৰ বিদ্ৰোহ আৰু তাৰ পিছতেই শেখ হাসিনাই প্ৰতিবাদত সেও মানি দেশান্তৰিত হ'বলগীয়া হ'ল আৰু তাৰ পিছত মোহাম্মদ ইউনুছক উপদেষ্টা পাতি অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা হ'ল কিন্তু সেই চৰকাৰে সেই হিংসা দমন এতিয়াও কৰিব পৰা নাই হিন্দুৰ ওপৰত চলা আক্ৰমণ ৰোধ কৰিব পৰা নাই তেওঁলোকে গিৰ্জা ভাঙিছে তেওঁলোকে মন্দিৰ ভাঙি পেলাইছে কেনে ধৰণৰ শাসন চলাইছে বাংলাদেশত তেওঁলোকে সকলো নষ্ট কৰি পেলাইছে আইন আদালতৰ কোনো যেন মূল্য নাইকিয়া হৈ পৰিছে বাংলাদেশত ইস্কনৰ পুৰোহিতক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে যিকোনো কাম তেওঁলোকে
যিমান তললৈ যাব পাৰে সিমান তললৈ তেওঁলোকে গৈ এই সকলো কাম কৰিব পাৰে এই সমালোচনাৰে মুখৰ হৈছে এই অডিঅ' বাৰ্তাত আৰু এদিন ইয়াৰ যোগ্য প্ৰত্যুত্তৰ মানুহে দিব বুলিও মোহাম্মদ ইউনিছক হকিয়নি দিলে শেখ হাসিনাই কিছু অংশ 59 মিনিটৰ কিছু অংশ এই মুহূৰ্তত আগবঢ়াইছো সেই অডিঅ' ক্লিপৰ য'ত মোহাম্মদ ইউনিছক কেনেদৰে কঠোৰ প্ৰশ্নৰে থকা সৰকা কৰিছে শেখ হাসিনাই শুনক সেই 59 মিনিটৰ কিছু অংশ আগবঢ়াইছো এই মুহূৰ্তত ডিজিটেল লাইভত আপোনালোকৰ সন্মুখলৈ সমাজে টাকা ছাপাচ্ছে 22,000 কোটি টাকা ছাপিয়ে দিল আমাদের 16 বছরে আমরা ছাপিয়েছিলাম 60,000 কোটি টাকা 16 বছরে আর মাত্র 3 মাসের মধ্যে 22,000 কোটি টাকা ছাপালো আরো দুর্বল বাড়বে এটা হচ্ছে বাস্তবতা যে আমি আমার আমেরিকার যারা এখানে এই মিটিংটা আয়োজন করেছেন আমি ধন্যবাদ জানাই যে বিজয়ের মাস 1 ডিসেম্বরে আপনারা এই সভা করছেন আপনার দেশে অর্থাৎ বলতে পারে আমি আজকে মন করে অনেক কথা ইতিহাস থেকে আমি বললাম এই কারণে যে আমাদের তরুণ সমাজ হাতে মোবাইল বিশ্বভাবের হাতে এটা যে আওয়ামী লীগের অবদান সেটা ভুলেই গেছে আজকে যে ফেসবুক ব্যবহার করে এটা আওয়ামী লীগের অবদান এটা ভুলে গেছে তারা আওয়ামী লীগের গাড়ি যে পারলেই যেন এখন সবাই খুশি এই তরুণ সমাজকে স্বাধীনতার চেতনা উদ্বুদ্ধ করতে হবে বাংলাদেশের ইতিহাস জানতে হবে বাংলাদেশের উন্নয়নের গতিটা কি ছিল গত 3 টার্মে আওয়ামী লীগ যে দেশটাকে উন্নত করেছিল মানুষের জীবনে শান্তি ছিল নিরাপত্তা ছিল নিরাপদে চলতে পারতো পেট ভরে দুবেলা খেতে পারতো কোনো মানুষের খাবার কষ্ট ছিল না কোনো জায়গায় কোনো দুর্ভিক্ষ হয়নি আমাদের সময় আমরা মানুষের মৌলিক চাহিদাগুলি একে একে সব পূরণ করেছিলাম বিশেষ করে তরুণ সমাজের জন্য রিজার্ভ বাংলাদেশে শুধু করিনি বাংলাদেশে আধুনিক প্রযুক্তি জ্ঞান সম্পন্ন জনগোষ্ঠী যাতে গড়ে ওঠে আমরা সেই পদক্ষেপ নিয়েছি আমরা কম্পিউটার ট্রেনিং এবং ইনোভেশন সেন্টার করে দিয়েছিলাম ট্রেনিং পাওয়া সেই ট্রেনিং পেয়ে সেগুলো আমাদের বুঝতে পারবো হচ্ছে এটা হচ্ছে দুর্ভাগ্যের অনেক সময় আপনাদের সাথে বক্তব্য রাখলাম এই হত্যাকাণ্ডের জন্য ইউসি দায়ী একদিন ইনশাআল্লাহ সপ্তম অনুচ্ছেদে আছে প্রজাতন্ত্রের মালিক জনগণ সপ্তম অনুচ্ছেদের পর্যায়ে আছে কেউ যদি ক্ষমতা অবৈধভাবে দখল করে তার বিচার হবে অবৈধভাবে হত্যা করে ষড়যন্ত্র করে চক্রান্ত করে মানুষ পুলিশ এবং সরকার উপজেলা হত্যা করে যে ক্ষমতা এসেছে একদিন তার বিচার ইনশাআল্লাহ বাংলার মাটিতে হবে এবং আমি তো অনুরোধ করবো যে তার জন্য একটু সংবেদনশীল হয়ে আসবে বাংলাদেশটা স্বাধীনতার ইতিহাসটা যেন তারা জানার চেষ্টা করে যে কত ত্যাগের মধ্য দিয়ে আমরা স্বাধীনতা অর্জন করেছি এবং তারা এটা ভোগ করছে কাজে আবার আমি প্রবাসীদেরকে বলবো আমাদের অর্থনীতিতে আমাদের আন্দোলন সংগ্রামে আমাদের প্রতিটি অর্জনে সংগ্রামে স্বাধীনতায় প্রবাসীদের অবদান অনস্বীকার্য তাদের আমরা শ্রদ্ধার সাথে এই অবদান আমি স্মরণ করি সবাই তোমার ধন্যবাদ জানাই আন্তরিক ধন্যবাদ জানাই আপনাদের সকলকে এবং আপনারা যারা রেকর্ড করেছেন এটা কিন্তু আপনার ইচ্ছা মতো দিতে পারেন এটা প্রচার দিলীপ খান আছেন আমাদের ডক্টর প্রদীপ আছেন লীগের সভাপতি আছেন আছেন ডক্টর মাসুদুল হাসান নবাসী আছেন আমাদের মোহাম্মদ দিকে আব্দুল হাসিম মামুন গাজী লিটন বা ডক্টর বাতেন আমাদের রুহুল আমিন বাবু হাজিয়ারাম সেন্টু রবিকুল রফিক গোলাম বিল্লাহ ইমদাদ কুইয়া আমাদের আমাদের রবীন্দ্রনাথ রায় জয় আমাদের প্রবীণ চৌধুরী ইসলাম সরকার আলী আলী নেতা
আৰু এটা দীঘলীয়া অডিঅ' বাৰ্তা য'ত শেখ হাছিনাই স্পষ্টকৈ কৈছে যে শেখ হাছিনাৰ শাসনকালত কোনো দুৰ্বৃত্তই সাহস কৰিব পৰা নাছিল এনেকুৱা ধৰণৰ উদ্ভণ্ডালি এনেকুৱা ধৰণৰ হিংসাত্মক কাৰ্যকলাপ শেখ হাছিনাৰ সময়ত হোৱা নাই বাংলাদেশত তেওঁ সেই কথা দাবী কৰিছে শান্তিত আছিল মানুহ হিন্দু সংখ্যালঘু হিন্দু খ্ৰীষ্টিয়ান সকলো একেলগে সমিল মিলেৰে বাস কৰিবলৈ এটা পৰিৱেশ আছিল কিন্তু সেই সকলো পৰিৱেশ এতিয়া বিনষ্ট হৈ গৈছে য'ত এতিয়া ইস্কনৰ পুৰোহিতসকলক গ্ৰেপ্তাৰ কৰি হিন্দুৰ বিৰুদ্ধে আক্ৰোশমূলক নীতি গ্ৰহণ কৰিছে মহম্মদ ইউনুছৰ অন্তৰ্বৰ্তীকালীন চৰকাৰে সেইসমূহ অভিযোগ উত্থাপন কৰি তেওঁ মন্দিৰ মছজিদ সকলো ধ্বংস কৰাৰ ক্ষমা কৰিব মন্দিৰ গীৰ্জা সকলো ধ্বংস কৰাৰ বাবে মহম্মদ ইউনুছক জগৰীয়া কৰিছে দুৰ্বৃত্তই কাৰ সাহসত মন্দিৰত হাত দিছে গীৰ্জা ভাঙি লণ্ডভণ্ড কৰিছে সেই প্ৰশ্ন উত্থাপন কৰিছে আৰু তাৰ লগতে ইস্কনৰ যিসকল গ্ৰেপ্তাৰ হোৱা পুৰোহিত আছে যিসকল আধ্যাত্মিক গুৰু আছে তেওঁলোকৰ অধিবক্তাৰ ওপৰত আক্ৰমণ কৰা ঘটনাক নিন্দা কৰিছে গৰিহণা দিছে প্ৰায় 4 মাহ হ'ল দেশান্তৰিত হোৱা শেখ হাছিনাৰ আৰু সেই শেখ হাছিনাক ইতিমধ্যে গ্ৰেপ্তাৰৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছিল শেখ হাছিনাৰ ভাৰতে যাতে বাংলাদেশৰ হাতত গটাই দিয়ে ভাৰতক হেঁচা প্ৰয়োগ কৰা পৰিলক্ষিত হৈছিল বিগত সময়ছোৱাত শেখ হাছিনাৰ বিৰুদ্ধে কেইবাটাও হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰি শেখ হাছিনাক গ্ৰেপ্তাৰ কৰাৰ বাবে বহু প্ৰস্তুতি ইতিমধ্যে চলাই আছে অন্তৰ্বৰ্তীকালীন চৰকাৰখনে আৰু তেনে সময়তে শেখ হাছিনাই ভাৰতৰ পৰাই এই অডিঅ' বাৰ্তা প্ৰেৰণ কৰি এটাই প্ৰশ্ন কৰিছে ডাঙৰ প্ৰশ্ন মহম্মদ ইউনুছক যে বাংলাদেশত বহি থকা সেইজন কোন সকলো দেখিও কিয় নিমাত হৈ আছে মহম্মদ ইউনুছ কিয় শান্তি স্থাপনত ব্যৰ্থ হৈছে কিয় সংখ্যালঘুৰ নিৰাপত্তা প্ৰদানত ব্যৰ্থ হৈছে মহম্মদ ইউনুছ যি হিন্দুৰ ওপৰত সংখ্যালঘুৰ ওপৰত চলোৱা নিৰ্যাতন হিংসাত্মক কাৰ্যকলাপে সমগ্ৰ বিশ্ববাসীৰ পৰা গৰিহণা পাইছে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে গতিকে এই অডিঅ' বাৰ্তাৰ পিছত কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় সেয়া লক্ষণীয় হ'ব বৰ্তমান পৰিস্থিতি অত্যন্ত জটিল হৈ আছে বাংলাদেশত প্ৰতিবাদমুখৰ বাংলাদেশ প্ৰতিবাদমুখৰ ভাৰতৰ বিভিন্ন প্ৰান্ত প্ৰতিবাদমুখৰ বিশ্বৰ বিভিন্ন প্ৰান্তত কানাডা ব্ৰিটেইন সকলোতে বাংলাদেশৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ৰাইজ বাংলাদেশৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হৈছে বাংলাদেশত চলা হিন্দু সংখ্যালঘুৰ ওপৰত চলা এই নিৰ্যাতন হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকৰ ওপৰত চলা আক্ৰমণক সকলোৱে নিন্দা গৰিহণা দি বিশ্বৰ প্ৰান্তে প্ৰান্তে সাব্যস্ত হৈছে উত্তাল প্ৰতিবাদ লাইভৰ পৰা বিদায় লম বাংলাদেশৰ এই স্পৰ্শকাতৰ পৰিস্থিতি সন্দৰ্ভত কি জনাওক আপোনাৰ মতামত